হেল্ল' এভৰিৱান, এয়া সন্ধিয়াৰ পঢ়া টেবুলৰ পৰা আমি গ'লোঁ ম'ম' খাবলৈ, কাৰণ মায়ে ক'লে যে কিবা খাই আহোঁ ব'লা। তাৰ পাছত মায়েও অৰ্ডাৰ কৰিলে লগতে চিকেন চাও, আৰু এয়া মই ম'ম' খাই আছোঁ, লগতে চাটনিও লগাই খাইছোঁ, কিন্তু মই চাটনিটো একদম ভাল নাপাওঁ। আৰু লগতে আমি খাইছিলোঁ চুপটো ম'মৰ, যোনটো বহুত টেষ্টি আছিলে। এয়া মায়ে অৰ্ডাৰ কৰা চিকেন চাওটো, যোনটো আহিলে মোৰ তাত, কাৰণ মায়ে নেখালে আৰু মই খাই দিলোঁ। তাৰ পাছত আমি অৰ্ডাৰ কৰিলোঁ এয়া কফি। জানো বহুত খাইছোঁ আজি, কিন্তু কভি কভিতো চলতা হে না। তাৰ পাছত এয়া আমি গ'লোঁ ঘৰৰ ওচৰৰ দোকান এখনত, যোনটোত আমি কিবা কিবি বস্তু কিনিলোঁ। আৰু তাৰপাছত আমি ঘৰলৈ গ'লোঁ। ঘৰলৈ আহোঁতে আমি লৈ আহিলোঁ ভাইটিৰ কাৰণে পেক কৰাই ম'ম', আৰু আনিলোঁ লগতে A4 চাইজ পেপাৰ, কাৰণ প্ৰজেক্টশ্যন হ'ল আহি আছে আৰু লাগেই না ষ্টুডেণ্ট লাইফত। এয়া আমি অনা বস্তুখিনি, এয়া হ'ল মিলানো বিস্কুট, যোনটো মোৰ ফেভৰেট হয়। আৰু আমি লগতে আনিছিলোঁ এই কুচ কুচ হতা হে। আৰু এয়া হয় ভাইটিৰ কাৰণে অনা ম'ম', যোনটো মহাভাৰত লাগি পেলাই মই লৈ ল'লোঁ।